মৰিয়নি সমষ্টিটোৰ নাম ওলাইছে। ইতিমধ্যে আপুনি আপোনাৰ যি গোৱালপাৰা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকাৰ পদ আপুনি ৰিজাইন দিছে, আপুনি তাত চাকৰি বাদ দিছে, ৰাজনীতিতো প্ৰৱেশ কৰিছে। প্ৰথমতে শুভেচ্ছা দিছো। এতিয়া মৰিয়নি সমষ্টিৰ কথা ওলাইছে। আপুনি কি মৰিয়নি সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিব নেকি এইবাৰ? মই বাতৰিতে গম পাইছো, নিউজৰ মুখতে গম পাইছো মৰিয়নি সমষ্টিৰ কথা চৰ্চাত আছে বুলি। মোক কোনোবাই দেৰগাঁৱৰ কথা কৈছে, কোনোবাই খুমটাইৰ কথা কৈছে, উম, মৰিয়নিৰ কথাও কৈছে। উম, যিসকলে ভাবিছে যোগ্য বুলি মই উম, সকলোকে ধন্যবাদ জনাব বিচাৰিছো। উম। মই মোৰ ৰাজনৈতিক পৰিকল্পনাৰ কথা কিদৰে ভাবিছো এয়া অনাগত 2-3টা দিনত বা অনাগত সময়খিনিত মই ৰাইজক অৱগত কৰিম। সময় কিন্তু একেবাৰে কম, হয় সময় একেবাৰে কম। এতিয়া হয় ফেব্ৰুৱাৰী আজি 3 তাৰিখ। ইতিমধ্যে মুখ্যমন্ত্ৰী মই আজি অৱগত। চাকৰিটোৰ পৰা ৰেজিগনেশ্যন দিছো। উম, মোৰ কলেজৰ ফৰ্মেলিটিখিনি শেষ কৰিছো। উম, গতিকে আজিৰ দিনটো মই গোৱালপাৰাতে আছো। মোৰ ছাত্ৰ ছাত্ৰীসকল বা মোৰ সহকৰ্মীসকলৰ লগত সময়টো দিছো। উম। গতিকে অনাগত দিনততো মই ৰাজনীতিলৈ উভতি গৈ আছো। ৰাজনৈতিক কথা সদায় নিশ্চয়কৈ পাতিম। ৰাইজৰ দলে থাকিব নে বেলেগ দলত আপুনি যোগদান কৰিব? সেই বিষয়েও মই নিশ্চয়কৈ ৰাইজক অৱগত কৰিম অনাগত 2-3টা দিনত। অসম গণ পৰিষদ গতিকে বিজেপিৰ কথাও ওলাই আছে যে জ্ঞানশ্ৰী বৰা বিজেপিত প্ৰৱেশ কৰিব পাৰে। বিজেপিত প্ৰৱেশ নিশ্চয়কৈ মানুহে ভবাটো স্বাভাৱিক। এনেধৰণৰ এটা আচলতে ছেফটি চিকিউৰিটি থকা চাকৰি এৰি যদি মানুহ উম, যায় উম, ৰাজনীতিলৈ, উম। মানুহৰ মনত সচৰাচৰ তেনে এটা প্ৰশ্নই আহিব যে মুখ্যমন্ত্ৰীৰ লগত আপোনাৰ যোগাযোগ থাকে নেকি? মুখ্যমন্ত্ৰীৰ লগত যোগাযোগ থকা এটা কথাও ওলাই আছে যে মুখ্যমন্ত্ৰীৰ লগত জ্ঞানশ্ৰী বৰাৰ এটা যোগাযোগ আছে। এতিয়া সময়ত মুখ্যমন্ত্ৰীয়ে জ্ঞানশ্ৰী বৰাক এটা নিৰ্দিষ্ট সমষ্টিক প্ৰক্ষেপ কৰিব। এনেকুৱা বিষয়বিলাকো এতিয়া চৰ্চালৈ আহিছে আপোনাৰ ক্ষেত্ৰত। মই আপোনাৰ পৰাহে শুনিছো অৱশ্যে মুখ্যমন্ত্ৰীৰ লগত মোৰ যোগাযোগ আছে বুলি। মই বেলেগত এইটো বিষয়ে গম পোৱা নাই। উম, মানুহে বিভিন্নজনে বিভিন্ন কথা ভাবিব, বিভিন্নজনে বিভিন্ন কথা কব। উম, এতিয়া মই যিয়ে নকওঁ, মুখ্যমন্ত্ৰীৰ লগত যদি মোৰ যোগাযোগ আছে বুলি কোনোবাই ভাবিছে নিশ্চয়কৈ মোৰতো বিশ্বাস নকৰিব। উম, কিন্তু মই এটাই কথা ক'ব বিচাৰো মোৰ ফালৰ পৰা, উম, আদৰ্শগতভাৱে মোক যিদৰে ৰাইজে দেখিছিলে, মই মোৰ আদৰ্শগত স্থানত একেদৰেই থাকিম। মই যিবোৰ সমস্যাৰ কথা, যিবোৰ সম্ভাৱনাৰ কথা কৈছিলো, হয়, যিবোৰ সমস্যাৰ কথা কৈছিলো, উম, সেইবোৰ কথাইতে মই উম, থাকিম। আৰু উম, মই ৰাষ্ট্ৰৰ ওচৰত শিৰ কৰা কোনো ৰাজনৈতিক ব্যৱস্থা এটাৰ ওপৰত বিশ্বাস কৰিব নোখোজো, কৰাও উম, নাই আগতো, উম, উম, অনাগত দিনতো নকৰো। উম, ৰাষ্ট্ৰৰ চকুত চকু থৈ জাতিৰ অধিকাৰ, উম। অসমৰ অধিকাৰবোৰ বিচাৰিব খোজা এটা ৰাজনৈতিক ব্যৱস্থা, এটা ৰাজনৈতিক পৰিৱেশৰ সূচনা হোৱাটোহে মই কামনা কৰো। গতিকে আদৰ্শগতভাৱে মোৰ স্থান একেই থাকিব। নিশ্চয়কৈ। মোৰ শেষৰটো প্ৰশ্ন, আপুনিও আজি ব্যস্ত থাকিব, পিছত আকৌ লগ পাম, আমি কথা পাতি থাকিব পাৰিম। কিন্তু ধৰক আপোনাৰ গোৱালপাৰা মহাবিদ্যালয়ত চাকৰিৰ সময়সীমা কিমান বছৰ হৈছিল? 2.5 বছৰ। মই এই 2023 চনৰ জুনত জইন কৰিছিলো। উম, 2.5 বছৰ হৈছে এতিয়ালৈকে। 2.5 বছৰ পিছত এতিয়া মহাবিদ্যালয়খন এৰি আহোতে অকমান আপোনাৰ স্মৃতি আপুনি কৰিছে নে নাই আজি? নিশ্চয়কৈ কৰিছে, ছাত্ৰ ছাত্ৰীসকলৰ লগত টাইম আচলতে দিছো আজি। উম, তেওঁলোক যথেষ্ট আৱেগিক হৈছে, মই নিজেও হৈছো। যথেষ্ট ভাল লগা অভিজ্ঞতা মোৰ কাৰণে। উম, ছাত্ৰ ছাত্ৰীসকল, মৰমৰ সহকৰ্মীসকলৰ লগতো আত্মিক সম্পৰ্ক এটা আছে মোৰ। উম, গতিকে যথেষ্ট আৱেগিক দিন মোৰ কাৰণে। গতিকে আজিৰ দিনটোত মই সময় দিবলৈও অসুবিধা হৈছে, তথাপিতো উম, চেষ্টা কৰিছো। উম, কিন্তু অনাগত দিনত নিশ্চয় ৰাজনৈতিক কথা বতৰাবোৰ ভালকৈ ৰাইজক জনাম। আজি নিশ্চয়। সময়খিনি মই মোৰ কলেজখন, ছাত্ৰ ছাত্ৰী আৰু মোৰ সহকৰ্মীসকলক দিবলৈ বিচাৰি আছো। নিশ্চয়কৈ আপোনাক গতিকে ধন্যবাদ জ্ঞাপন কৰিছো। পৰৱৰ্তী হয় পৰ্যায়ত আমি